প্ৰিয় দৰ্শক, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হ'বলৈ পুনৰবাৰ নিৰ্দেশ দিছে। এক প্ৰকাৰ লুকআউট নটিছৰ কথা কৈ ইণ্টাৰপলৰ জৰিয়তে কেনেকৈ তেওঁলোকলৈ সেই বাৰ্তা প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভতো অৱগত কৰিছে। কালিৰ দিনটোত CIDয়ে এই লুকআউট নটিছ জাৰি কৰিছিল। মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি আমি এটা কথা ক'ব বিচাৰোঁ যে ছিংগাপুৰত থকা অসমীয়া কেইজনৰ কাৰণে 10 দিনৰ নটিছ জাৰি কৰিছে, সেইটো ভাল কথা। কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ কাৰণে 10 দিন সময় কিয় দিয়া হ'ল? যদি ছিংগাপুৰত থকা শ্যামকানু মহন্তই গুৱাহাটীলৈ আহো বুলি ভাবে তেনেহ'লে ডাইৰেক্ট ফ্লাইট আছে ছিংগাপুৰ টু গুৱাহাটী। এটা দিনৰ ভিতৰতেই এবেলাৰ ভিতৰতেই আহি উপস্থিত হ'বহি পাৰে ছিংগাপুৰৰ পৰা আহি গুৱাহাটীৰ বিমানবন্দৰত। সিদ্ধাৰ্থক 2.5 ঘণ্টা সময় লাগে দিল্লীৰ পৰা মোটামুটি গুৱাহাটীত উপস্থিত হ'বৰ কাৰণে। তাৰ পাছত কি কাৰণত CIDয়ে 10 দিনৰ সময়সীমা দিলে এইটো আমাৰ কাৰণে অবুজ সাঁথৰ। ছিংগাপুৰৰ মানুহখিনিৰ কাৰণে 10 দিন দিছে মানি ল'ব পাৰি, কিন্তু এই দুজন অসমীয়াৰ কাৰণে 10 দিন কিয় দিয়া হ'ল এইটো কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে অবুজ সাঁথৰ হৈ ৰৈছে। এই সময়খিনিত তেওঁলোকক কোনোবা সুপ্ৰিম কোৰ্টৰ অধিবক্তাৰ যোগেদি জামিন ল'বৰ কাৰণে সুবিধা কৰি দিয়াৰো কোনোবাই সন্দেহ ব্যক্ত কৰিছে। এই সময়খিনি পূজাৰ সময় দীঘলীয়া হ'ব। অসমীয়া মানুহৰ আবেগ যিহেতু ধান খেৰৰ জুইৰ দৰে ভমককৈ জ্বলে ভমককৈ নুমাব, তাৰপিছত পৰিৱেশ পৰিস্থিতি শান্ত হ'ব, আবেগ ঠাণ্ডা হ'ব, সকলো ফুটুকাৰ ফেন হ'ব। তেনেকুৱা হ'বলৈ গৈ আছে নেকি বাৰু পৰিৱেশটো? আকৌ কৈছোঁ, আমি SITৰ ওপৰত কোনো সন্দেহ ব্যক্ত কৰা নাই। CIDয়ে সঠিক ৰূপতেই তদন্ত কৰিব, এতিয়াও আমাৰ বিশ্বাস আছে। কিন্তু এই ঘৰকেইটাত বাৰে বাৰে গৈ তালাচী চলাই থকা CIDৰ বিষয়াসকলৰ প্ৰতি আমাৰ আহ্বান যে সিদ্ধাৰ্থক যদি তেওঁলোকে ইচ্ছা কৰে মই ভাবোঁ দিল্লীত গৈ ধৰিব পৰা পৰ্যায়ত আছে আৰু আনো বুলি ক'লে আনিব পৰা পৰ্যায়ত আছে। কিয় অনা নাই, কিয় ধৰা নাই সেয়া আপোনালোকে জানিব। শ্যামকানুকো আপোনালোকে আনো বুলি ক'লে আনিব পৰা পৰিৱেশত আছে, আমি নাজানো। কিন্তু এই 10 দিন সময় দিয়াটোক লৈ বহু অসমীয়াৰ চাগে ক'ৰবাত মনত কিছু প্ৰশ্নৰ উদয় হৈছে। মুখ্যমন্ত্ৰীকো আমি সেই কথাটো অৱগত কৰিছোঁ। 6 তাৰিখলৈ কিয়? পূজাৰ শেষ হ'ব, তাৰপিছত বেলেগ বেলেগ পৰিৱেশৰ সূচনা হ'ব। এইটো দুৰ্বোধ্য সাঁথৰ হৈ ৰৈছে বহু মানুহৰ কাৰণে।